Hey guys, তো এতিয়া আমি বেংগলোৰ কৰ্ণাটকা বাছ ষ্টেণ্ডত আছোঁ। চুপাৰ ইয়াৰ পৰা যাম বেংগলুৰু তাতে যাম। তাৰে পৰা ফ্লাইট আছে আমাৰ 3টা বজাত কাইলৈ। তো এতিয়া ৰাতিৰ জাৰ্ণি এটা আছে। তো ৰাতি ইয়াৰ পৰা কৰ্ণাটকা বেলাৰীৰ পৰা গৈ পাম মৰ্ণিং 5টা-6টা বজাত। তো তাৰে পৰা আপোনালোকৰ ধৰি লওক 3টা বজাত ফ্লাইট আছে। অলপ সময় এয়াৰপৰ্টত বহি দিম। 3টা বজাত যাই 7টা-8টা মানত গুৱাহাটী পাই যাম। এইখন হ'ল বাছ টিকেট। তো মাক ৰখি আছোঁ, মা অহাৰ লগে লগে যাম। এনেকৈ কৌশালে লৈ আহিছে মাক। তো এতিয়া আমি আমাৰ ট্ৰলিটো সোমাই দিম। সোমাই দি ইয়াৰ পৰা ডাইৰেক্ট যাম বেংগালুৰু আপোনাৰ মেজেষ্টিক বুলি বাছ ষ্টপেজত। তো ফাৰ্ষ্ট টাইম এনেকুৱা বাছত উঠিছোঁ দেই আমি মই বাছখনত মানে শুইয়ে যাব পাৰি। তো মই উঠি পোৱা নাছিলোঁ, তো এই ফাৰ্ষ্ট টাইম উঠিলোঁ। এয়াৰপৰ্ট আহিবলৈ বাছ আমাক মানে বাছখনে টাৰ্মিনেল 1ত নমাই দিছে। তো এইটো হ'ল টাৰ্মিনেল 1। তো এতিয়া আমি টাৰ্মিনেল 2ত যাম। এতিয়া আমি টাৰ্মিনেল 1ত আছোঁ। 2ত যাম এতিয়া এইখন বাছত যাম। টাৰ্মিনেল 2ত গৈ থাকোঁতে দেখা পালোঁ বহুত ফ্লাইট ৰখি আছে, প্লেইনবিলাক ৰখি আছে। তো তাৰে এখনত আমি যাম গুৱাহাটীত। তো চাই ভাল লাগে, যিহেতু আমি সদায়তো এনেকৈ নুঠোঁ ন। তো এইটো টাৰ্মিনেলটো দেখিবলৈ বহুতেই ধুনীয়া মানে। তো ইয়াতে ৰখি আছোঁ। এয়া আমি বহি আছোঁ, আমাৰ মা খোৱাত লাগি গৈছে। ৰখি থাকিম এতিয়া 3টা বজালৈকে। তো ময়ো মানে ডাইৰেক্ট ফটো মাৰি গুচি আহিলোঁ মানে এইখন। তো লিষ্টখন কিনো কৰিম, 3টা বজালৈকে বৰিং হৈ যাম। তো ফাইনেলি আমি সোমাই আহিলোঁ, মানে গেট পাছ এনেকৈ কৰিব লাগে ন। তো আমি সোমাই গ'লোঁ মই এতিয়া ভিতৰত লাগেজ লৈ ৰাতিপুৱাৰ পৰা ৰখি এতিয়া ক'ত যাব লাগিব, E1 আছিল তেতিয়া লিখা এইফালে আছোঁ। তো এতিয়া বেগটো ৱেইট কৰিব গৈ আছোঁ। বেগটো ৱেইট কৰি তো তাৰে পৰা ডাইৰেক্ট আপোনাৰ ভিতৰলৈকে যাব লাগিব। D7ত আমাক দিছে গেট। তাৰ আগতে বোলো কেইটামান ফটো উঠি লওঁ, যিহেতু মানে বহুত ধুনীয়া প্লেচ ন। তো ফটো উঠি লোৱাৰ আগতে আপোনালোকক দোকান কেইখন দেখাই দি আছোঁ। চাওক দোকান কেইখন, ইমান ধুনীয়া দোকান, কিন্তু এটাও বস্তু কিনিব নোৱাৰি দেই। তাতে মই চশমাযোৰ লৈ আহিছিলোঁ, চশমাযোৰ দি অকণমান ফটো উঠি চিধা সোমাই আহিলোঁ D7 গেটলৈকে। তো তেতিয়া দেখাইছিলোঁ ন, মানে বাছৰ পৰা যিকেইখন এইখন প্লেইন মানে তাতে ৰখি আছিলে। এতিয়া আমি ওচৰৰ পৰা দেখা পাইছোঁ। হেই গাইজ, মই মানে ইমানেই ব্যস্ত, মানে বেলেগে লেপটপ চাৰ্জত দি কাম কৰি আছে, মই মোবাইল চাৰ্জত দি ভিডিঅ' বনাই আছোঁ। বহুত ব্যস্ত। তো এয়াৰপৰ্টবিলাক ইমান ধুনীয়া সজায়। আৰু চাওকচোন, আমাৰ মা কথা পাতি আছে, মাৰ পিছফালে বহি থকা মানুহজনো কথা পাতি আছে। হাঁহি পাগল হৈ গ'লোঁ মই। এয়া আমাৰ মায়ে ভয় পা দৌৰি এস্কেলেটৰত যাব নোৱাৰে, লিফ্টত আহিব লগা হৈছে। তো এনেকৈ ভিতৰত সোমাই থাকোঁতে দেখা পালোঁ মানুহবোৰ দৌৰা দৌৰিকৈ গৈ আছে। মই বোলো কিবা দি আছে নেকি চাওঁ ৰ'ব। দৌৰা দৌৰিকৈ ভিৰ লাগি গৈছে, চাব দেই। এনেকুৱা ভিৰ লাগিছে যেন প্লেইনখন সিহঁতক এৰি কেনে গুচি যাব দৌৰা দৌৰি। প্লেইনত আহিছোঁ আৰু ভিডিঅ' নবনামেই। তো দুটামান মই ভিডিঅ' বনাই ল'লোঁ, মানে লেবেল দিবলৈ, আৰু বেলেগতো কাম নাই। তো এতিয়া আমাৰ প্লেইনখন বেক কৰিছে উৰিবলৈ। তো বাইদেউ এজনী আহি আমাক কিবাকিবি ছেফটি শিকাই দিলে। তো ফাইনেলি আমাৰ প্লেইনখন আকাশৰ ওপৰত উঠিলে আৰু দেই। অকণমান দেৰিকৈ দেখা পাইছোঁ মায়ে দেখোন কফি খাই আছে। বাপৰে বাপ, অকলে আৰু কি মিচিকে এটা হাঁহি দিছে চাওক দেই। তো গুৱাহাটী আহি পাওঁতে আন্ধাৰ হৈ গ'ল। তো আমি গুৱাহাটীত এতিয়া নামি লৈ আৰু এটা বস্তু দেখাইছোঁ দেই। আমি যিখন প্লেইনত আহিছিলোঁ, মানে এইখন প্লেইনখন মানে। তো ইয়াতে মানে অকণমান ভিডিঅ' কৰিব নিদিয়ে, তথাপি ভিডিঅ' কৰি ল'লোঁ। ফেনা মাখি পৰি আছে লাগেজ ল'বৰ কাৰণে। আমিও ৰখি আছোঁ এতিয়া। আমাৰ ট্ৰলিটো আহিলে আমি ল'ম আৰু যাম। তো আমাৰ ট্ৰলিটো লৈ এক্সিটেদি ওলাই চিধা ঘৰ, মানে বহুত ভাগৰ লাগে।